বন্ধ হোৱাৰ পথত এখন চৰকাৰী বিদ্যালয় মাছপাৰা প্ৰাথমিক বিদ্যালয়ক লৈ এতিয়া চিন্তিত অঞ্চলটোৰ সচেতন মহল ছাত্ৰ-ছাত্ৰীৰ অভাৱত বন্ধ হৈ যোৱাৰ পথত এখন চৰকাৰী বিদ্যালয় অভয়পুৰীৰ সৃজনগম শিক্ষাখণ্ডৰ অন্তৰ্গত মাছপাৰা প্ৰাথমিক বিদ্যালয়খনক লৈ এতিয়া চিন্তিত হৈ পৰিছে সচেতন ব্যক্তিসকল ৰাজ্যখনৰ চৰকাৰী শিক্ষাখণ্ডৰ আমূল পৰিৱৰ্তন আৰু শৈক্ষিক বিকাশৰ বাবে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ সীমাহীন পৰিৱৰ্তনকামী আঁচনিয়ে স্পৰ্শ নকৰা এখন চৰকাৰী বিদ্যালয়ৰ কাহিনী এয়া এসময়ত ৰাজ্যৰ সহযোগত স্থাপন হোৱা এই বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰে পৰিপূৰ্ণ আছিল 2013 চনত প্ৰাদেশিকীকৰণ হোৱাৰ পিছৰে পৰা বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমি এতিয়া শূন্য হৈ পৰিছে শিক্ষক-শিক্ষয়িত্ৰী দুগৰাকীৰ সমন্বয়হীনতা আৰু গাফিলতিৰ বাবে দুগৰাকী শিক্ষক-শিক্ষয়িত্ৰী থকাৰ পাছতো বিদ্যালয়খনত এতিয়া তলা ওলমিল বুলি অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে স্কুলখনৰ নাম মাছপাৰা প্ৰাথমিক বিদ্যালয় বন্ধ হোৱা আজি এসপ্তাহ 10 দিনমান হ'ল 2013 চনত প্ৰাদেশিকীকৰণ হৈছিলে আচলতে একচুৱেলি ছাত্ৰ নোহোৱা হোৱাৰ কাৰণ সেইটো এটা প্ৰাদেশিকীকৰণ কৰাৰ আগতে ছাত্ৰ-ছাত্ৰী ঠিকেই আছিলে ক্ৰমান্বয়ে লাহে লাহে কমি আহিল শিক্ষক দুজন আছিলে শিক্ষক দুজনৰ অলপমান তেওঁলোকৰ মাজত অলপ মতানৈক্য আছিলে আৰু সেইকাৰণেও হয়তো হ'ব পাৰে আৰু এই অঞ্চলৰ মানুহে শিক্ষক দুজন নাম হ'ল এজন প্ৰধান শিক্ষক আছিল দীপনাৰায়ণ ৰায় আন এজন আছিল শিক্ষয়িত্ৰী অন্নপূৰ্ণা ৰায় আণ্ডাৰষ্টেণ্ডিং আছিলে কিন্তু আচলতে ভিতৰি কিবা অলপ মতানৈক্য আছিলে তেনেকুৱা ধৰণৰ পঢ়া শুনাৰ ক্ষেত্ৰত নিশ্চয় ব্যাঘাত জন্মিব সেইটো স্বাভাৱিক কথা যদি শিক্ষক শিক্ষয়িত্ৰীৰ মাজত যদি মনৰ মিল নাথাকে তেতিয়াহ'লে ছাত্ৰ-ছাত্ৰী নিশ্চয় অলপমান কিছু পঢ়া শুনাৰ ক্ষেত্ৰত বা শৈক্ষিক দিশত কিছু অলপ ব্যাঘাত জন্মাব তো মই জনামতে দুজন ছাত্ৰ-ছাত্ৰী আছিলে আৰু এই দুজন মানে কি হৈছে এতিয়া যিহেতু ছাত্ৰ-ছাত্ৰী নাই আৰু দুজনে ছাত্ৰ-ছাত্ৰীয়ে স্কুল ক্লাছ কৰাটো আচলতে তেওঁলোকে ভাল নাপায় কাৰণ ছাত্ৰ-ছাত্ৰী বেছি সংখ্যক থাকিলে অলপ পঢ়া শুনাটো অলপ মনোযোগটো আহে গতিকে ছাত্ৰ-ছাত্ৰী দুজনো ওলাই লৈ গৈছে 1979-8 মানতে এইখন মানে কি হৈছে এই অঞ্চলৰ ৰাইজে আচলতে নিজৰ গাঁঠিৰ ধন ভাঙি এই স্কুলখন গঢ়িছে যে দুখ লাগে আজি এই অৱস্থা হৈছে স্কুলখনত চৰকাৰক মই এটাই দাবী জনাব বিচাৰিছোঁ যে এনেধৰণে যদি হঠকাৰী সিদ্ধান্ত লয় নিশ্চয় আমাৰ এই অঞ্চলৰ এইখন স্কুল বুলি নহয় আৰু বহুত স্কুল হয়তো উঠি যাব লগা হ'ব শিক্ষাৰ পৰিৱেশ নথকাৰ বাবে অভিভাৱকসকলে নিজৰ সন্তানক বিদ্যালয়খনৰ পৰা অইন বিদ্যালয়লৈ স্থানান্তৰিত কৰিবলৈ বাধ্য হৈছে যদিও বিদ্যালয়খন বাহাল ৰখাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে স্থানীয় বাসিন্দাসকলে অভয়াপুৰীৰ পৰা মদত বাণিজ্য ৰিপৰ্ট মাই নিউজ এনি